নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 9 আৰু 10ৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা টপিক লৈ আহিছোঁ। আৰু সেই টপিকটো হৈছে ষ্টৰী ৰাইটিং। বহুত ছাত্ৰ ছাত্ৰীত ষ্টৰী ৰাইটিং কৰোঁতে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। গতিকে ষ্টৰী ৰাইটিঙৰ প্ৰত্যেকটো ইম্পৰ্টেণ্ট টিপছ অৰ্থাৎ কি বস্তু আমি ষ্টৰী ৰাইটিং কৰাৰ আগতে আমি মনত থোৱাটো দৰকাৰ, সেই কথাখিনি প্ৰথমতে বুজি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ পিছতেহে আমি ষ্টৰী ৰাইটিং প্ৰেক্টিছ কৰিব লাগে। গতিকে ইয়াৰ প্ৰথম ইম্পৰ্টেণ্ট কনচেপ্ট বা প্ৰথম ইম্পৰ্টেণ্ট টিপছ হৈছে সেইটো হৈছে টাইটেল। সদায় আমি ষ্টৰী লিখোঁতে তাৰ টাইটেলছটো ধুনীয়াকৈ আমি লিখিব লাগিব। তো ইয়াতে কিছুমান কথা আমি মনত থ'ব লাগিব। এইটো হৈছে কি এটা শ্বৰ্ট এণ্ড মিনিংফুল হেডিং হ'ব লাগিব। তাৰমানে এইকেইটা কথা কৈছে, শ্বৰ্ট, বৰ বেছি দীঘলীয়া হ'ব নালাগে। তাৰপিছত শুড ৰিফ্লেক্ট দ্য মেইন আইডিয়া অফ দ্য ষ্টৰী। ষ্টৰীটোৰ মুখ্য বিষয়, সেই বিষয়টোৰ লগত জড়িত হোৱা হ'ব লাগিব। তাৰপিছত মাষ্ট এট্ৰেক্ট দ্য ৰিডাৰ্ছ এটেনশ্যন। ষ্টৰীটোৰ টাইটেল এনেধৰণে হ'ব লাগে যাতে পঢ়োতাই মানে ষ্টৰীটোৰ টাইটেলটো পঢ়িয়ে ষ্টৰীটো পঢ়ো লাগি থাকিব। তাৰমানে যেনেকৈ ইয়াত এটা এক্সাম্পল দিয়া আছে, দ্য লষ্ট নেকলেছ এ লেছন লাৰ্ণড দ্য ব্ৰেভ বয়। এই ধৰণৰ আমি ষ্টৰীবোৰৰ টাইটেলবোৰ সাধাৰণতে দিব লাগে। দ্বিতীয়তে আহিলে আমাৰ খুব গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে কেৰেক্টাৰ্ছ। আমি ষ্টৰীটো যেতিয়া লিখিম তাত কি কেৰেক্টাৰ হ'ব, আমাৰ পৰীক্ষাবোৰত সাধাৰণতে আউটলাইন দিয়া থাকে। সেই আউটলাইনবোৰ পঢ়াৰ পিছত আমি কি কেৰেক্টাৰ বনাম, সেই কেৰেক্টাৰবোৰ কেনেধৰণৰ হ'ব সেইটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু কেৰেক্টাৰবোৰ প্ৰথমতেই বনাই ল'ব লাগে, নহ'লে পিছত গৈ খেলি মেলি হয়। সেইকাৰণে প্ৰথমতে কেৰেক্টাৰ্ছবোৰ কি ধৰণৰ হ'ব লাগে, হয়তো মানুহৰ নামো হ'ব পাৰে, এনিমেলছ হ'ব পাৰে, অবজেক্ট ইন দ্য ষ্টৰীটোত কিবা অবজেক্ট দিয়া আছে নেকি চাবা, সেই বস্তুটো এটা কেৰেক্টাৰ্ছ হৈ যাব পাৰে। নেক্সট, ইউজুৱেলি ইনক্লুড এ হিৰো। তাত এটা মেইন কেৰেক্টাৰ থাকিব লাগে এণ্ড ছাপৰ্টিং কেৰেক্টাৰ্ছ আৰু অন্যান্য কিছুমান কেৰেক্টাৰ থাকিব লাগে। কেৰেক্টাৰ শুড বি ৰিয়েলিষ্টিক। কেৰেক্টাৰবোৰ অলপমান সেই ষ্টৰী লিখিব গৈ আছোঁ সেই ষ্টৰীটোৰ ওপৰত বেছ কৰিয়ে যাতে কেৰেক্টাৰটো হয়, সেইকাৰণে ইয়াত লিখা আছে ৰিলেটেবল হ'ব লাগে। আৰু এটা কথা মনত থবা, কেৰেক্টাৰ্ছবোৰ বৰ বেছি কেৰেক্টাৰ্ছ ষ্টৰীটোত ইনক্লুড কৰিব নালাগে, নহ'লেও কনফিউজন হৈ যায়গৈ, তেতিয়া বৰিং লাগে ষ্টৰীটো পঢ়োঁতে। তাৰপিছত আহিলে আমাৰ খুব গুৰুত্বপূৰ্ণ বস্তু এটা, পইণ্ট এটা, সেইটো হৈছে ছেটিং। ছেটিং মানে তাৰমানে তুমি যেতিয়া ষ্টৰীটো লিখিছা, মেনশ্যন হুৱেৰ এণ্ড হুৱেন দ্য ষ্টৰী ইজ হেপেনিং। ষ্টৰীটো ক'ত আৰু কেতিয়া হৈছে সেই কথাটো কিন্তু উল্লেখ কৰিব লাগিব। ইট ক্ৰিয়েটছ দ্য বেকগ্ৰাউণ্ড। আৰু এই কথাটোৱে কি কৰিব, ষ্টৰীটোৰ বেকগ্ৰাউণ্ড এটা ক্ৰিয়েট কৰিব। এক্সাম্পল ইয়াত দিয়া আছে, চোৱা, এটা ভিলেজ হ'ব পাৰে, তুমি এটা গাঁৱৰ ওপৰত ভিত্তি কৰি তুমি ষ্টৰীটো বনাব পাৰা, এটা স্কুলৰ ওপৰত ভিত্তি কৰি তুমি ষ্টৰীটো বনাব পাৰা, হয়তো তুমি ফৰেষ্ট ল'ব পাৰা বা ফিউচাৰ ৱৰ্ল্ড বুলি ক'ব পাৰা, বা এনেকৈ ইভিনিং টাইম, মানে ষ্টৰীটো বনাওঁতে যিটো বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটো তাৰমানে তোমাৰ চেঞ্জ হৈ থাকিব নালাগে। ক'ৰবাত বোলে ভিলেজ লিখিলা, ক'ৰবাত আকৌ স্কুল লিখিলা, সেনেধৰণৰ হ'ব আচলতে নালাগে। তাৰপিছৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যন গুৰুত্বপূৰ্ণ, কাৰণ পঢ়োতাৰ মন আকৰ্ষণ তেতিয়াই কৰে। সেইকাৰণে ইন্ট্ৰডাকশ্যন যেতিয়া তুমি লিখিবা, বিগিন উইথ এন ইণ্টাৰেষ্টিং ষ্টাৰ্ট। গতিকে ষ্টাৰ্টটো অলপ ইণ্টাৰেষ্টিং হ'ব লাগে। তাৰপিছত ইন্ট্ৰডিউচ দ্য চিটুৱেশ্যন অৰ প্ৰব্লেম। কিবা এটা চিটুৱেশ্যন বা কিবা এটা প্ৰব্লেম মানে আৰম্ভণিতে তুমি সেইটো ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া পঢ়োতাৰ মানে মনটো আকৰ্ষিত হয়, তেতিয়া আৰু বেছিকৈ পঢ়িবলৈ মন যায়। নেক্সট, ইট শুড কেচ দ্য ৰিডাৰ্ছ এটেনশ্যন। একেই কথা, মানে পঢ়োতাৰ মনটো যাতে আকৰ্ষিত হ'ব লাগে, তেনেকৈ ধৰণে এটা ইন্ট্ৰডাকশ্যন দিব লাগে। তাৰপিছত আকৌ লিখা হৈছে ইয়াত, ইউজ ৱৰ্ডছ লাইক ওৱান্স। আমি সাধাৰণতে যেতিয়া ষ্টৰীটো লিখোঁ, আৰম্ভণি ৱৰ্ডবোৰ ওৱান্স, এসময়ৰ কথা আছিল, আচলতে ষ্টাৰ্টিংটো হ'ব লাগে ওৱান্স আপন এ টাইম, ওৱান ডে বা দেয়াৰ ৱাজ এ, এই ধৰণৰ বিভিন্ন কিছুমান কি আছে ৱৰ্ড আছে, ষ্টাৰ্টিং ৱৰ্ড আছে, সেইবোৰ আমি ষ্টৰীত কিন্তু ইনক্লুড কৰিব লাগে। নেক্সট আহি গ'লগৈ ইম্পৰ্টেণ্ট, এটা আছে প্লট বা মেইন ইভেণ্টছ। এতিয়া মেইন ইভেণ্টছৰ ক্ষেত্ৰত দিছ ইজ দ্য হাৰ্ট অফ দ্য ষ্টৰী। ষ্টৰীটোৰ একেবাৰে হাৰ্ট বুলি ক'ব লাগিব এইটো। তাৰমানে যিটো মেইন ইভেণ্টছ, আচলতে তুমি ষ্টৰীটোৰ পৰা কি বুজাব বিচাৰিছা বা কি হ'বলৈ গৈ আছে সেইটো কথা গম পোৱা যাব প্লটটোৰ জৰিয়তে। যেনেকৈ শ্ব' দ্য ছিকুৱেঞ্চ অফ ইভেণ্টছ ইন এন অৰ্গেনাইজ ৱে। তাৰমানে যিটো তুমি ষ্টৰী লিখিছা সেইটো একদম খুব ধুনীয়াকৈ পৰিপাটিকৈ লিখি আচলতে গৈ থাকিব লাগে, এটাৰ পিছত এটা মানে কানেকশ্যন থাকিব লাগে। যেনেকৈ দ্য ইভেণ্ট শুড বি কানেক্টেড, মানে এতিয়া তুমি লিখিলা স্কুলৰ কথা আৰু ঘপককৈ তুমি বেলেগ এটা কথা লিখি দিছা, বা
বেলেগ বেলেগ এটা কথা তুমি ইনক্লুড কৰি কৰি গৈ আছে সেইটো নহ'ব লাগে তাৰমানে তুমি যিটো মানে ষ্টাইলত লিখি লিখি গৈ আছে একেই ধৰণে তুমি গৈ থাকিব লাগিব জানে তাৰ পিছৰটো চোৱা কনফ্লিক্ট বা প্ৰব্লেম থাকিব লাগিব যেনেকৈ চোৱা ইয়াৰ প্ৰব্লেম মানে কি বা কনফ্লিক্ট মানে কি দ্য ষ্ট্ৰাগল অৰ ইছ্যু ফেচ বাই দ্য কেৰেক্টাৰ্ছ এতিয়া এই কেৰেক্টাৰ্ছবোৰৰ বিষয়ে যে তুমি লিখি আছে তেওঁলোকে কি প্ৰব্লেম পাইছে এক্সপিৰিয়েঞ্চ অনুভৱ কৰি আছে বা কি ধৰণৰ তেওঁলোকে ঘটনাৰ সন্মুখীন হ'ল সেইখিনি তোমালোকে ক্ৰিয়েট কৰিব পাৰিব লাগিব ষ্টৰিটোৰ জৰিয়তে চ' মেক্স দ্য ষ্টৰি ইণ্টাৰেষ্টিং তেতিয়া সেই ষ্টৰিটো কি হ'ব ইণ্টাৰেষ্টিং হৈ হৈ গৈ থাকিব তাৰপিছত কুড বি ইণ্টাৰনেল ইম'শ্যনছ অৰ এক্সটাৰ্নেল অৰ আদাৰ কেৰেক্টাৰ্ছ নেচাৰ ছ'চাইটি ষ্টৰিটো লিখি থাকোঁতে কেতিয়াবা এনেকুৱা ধৰণৰ অনুভৱ হয় যে যাৰ বিষয়ে তুমি লিখি আছা তেওঁ হয়তো ভিতৰে ভিতৰে কিবা এটা বেলেগ ভাৱনা লৈ আছে বা কেতিয়াবা বাহ্যিকতাৰ কথাও আমি প্ৰকাশ কৰিব পাৰোঁ যে কি চিন্তা কৰি আছে সেই কেৰেক্টাৰ্ছটোৱে কি কৰিব বিচাৰিছে আন এজনক সেই কথাটো আমি প্ৰব্লেমছৰ জৰিয়তে প্ৰকাশ কৰিব লাগে এইখিনি কথা ইনক্লুড আচলতে ষ্টৰিটোত হ'ব লাগে আহি গ'লগৈ তোমাৰ ক্লাইমেক্স এইটো বহুত দৰকাৰী বস্তু ক্লাইমেক্স থাকিব লাগে নহ'লে ষ্টৰি বহুত দীঘল হৈ যায় তুমি এই যিখিনি পইণ্ট তোমালোকক দি আছোঁ সেই পইণ্টখিনিৰ জৰিয়তে তুমি দুই এটা চেণ্টেঞ্চ যদি লিখি লিখি গৈ থাকা বৰ বেছি দীঘলীয়াও কৰিব নালাগে ষ্টৰিবোৰ দিছ ইজ দ্য মষ্ট এক্সাইটিং পাৰ্ট অফ দ্য ষ্টৰিটো মষ্ট এক্সাইটিং পাৰ্ট হয় গতিকে ক্লাইমেক্স নাথাকিলে আমাক পঢ়ি একো ভাল নালাগিব যদি এবাৰ পঢ়ে নেক্সট বাৰ আকৌ সেইটো ষ্টৰিটো পঢ়িবলৈ আমাৰ মন নাযাব তো সেইকাৰণে ক্লাইমেক্সটো অলপ ভাল হ'ব লাগিব যেনেকৈ দ্য মোমেণ্ট হুৱেন দ্য প্ৰব্লেম ইজ এট ইটছ পিক তাৰমানে যিবোৰ প্ৰব্লেম তুমি বনাই বনাই গৈ আছা ষ্টৰিটো যেনে ক্ৰিয়েট কৰি কৰি গৈ আছা তাৰপিছত এই প্ৰব্লেমছবোৰ একেবাৰে পিকত তাৰমানে তাৰপিছত শেষ হ'বলৈ গৈ আছে তাৰমানে তেনেকুৱা ধৰণৰ এটা মানে ক্লাইমেক্স বনাব পাৰিব লাগিব ষ্টৰিটোৰ জৰিয়তে যেনেকৈ এইটোকে কোৱা হয় দ্য টাৰ্ণিং পইণ্ট তাৰপিছত আহিলে থিম আমি ষ্টৰিটো লিখাৰ টাইমত এটা বস্তু মনত থ'ব লাগিব যে দ্য চেণ্ট্ৰেল আইডিয়া অৰ মেছেজটো কি হয় ষ্টৰিটোৰ চ' মেছেজ যদি নাথাকে বা চেণ্ট্ৰেল আইডিয়া যদি নাথাকে মুখ্য বিষয়বস্তু যদি ষ্টৰিটোৰ নাথাকে তেতিয়াহ'লে ষ্টৰিটো লিখি লাভ নহ'ব তাৰপিছত হ'লে এক্সাম্পল যেনেকৈ তুমি কিহৰ ওপৰত তাৰমানে বেছ কৰি ষ্টৰিটো লিখিছা হয়তো কেতিয়াবা হনেষ্টি হ'ব পাৰে বেভাৰী হ'ব পাৰে ফ্ৰেণ্ডশ্বিপ হ'ব পাৰে হাৰ্ড ৱৰ্ক হ'ব পাৰে এই বিভিন্ন ধৰণৰ কথাবোৰ আচলতে প্ৰকাশ পায় এটা ষ্টৰিৰ জৰিয়তে গতিকে এইবোৰ যাতে ইনক্লুড হ'ব লাগে সেইটো কথা মনত থ'ব লাগে তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে মৰেল মানে কি সকলোৱে গম পায় নীতি জ্ঞান চ' ষ্টৰিটো যেতিয়া তুমি বনালা দ্য লেচন দ্য ৰিডাৰ লাৰ্ণছ ফ্ৰম দ্য ষ্টৰি স্পেচিয়েলি ইম্পৰ্টেণ্ট ইন স্কুল লেভেল ষ্টৰি ৰাইটিং তুমি স্কুল লেভেলৰ ষ্টৰি ৰাইটিং লিখোঁতে তাৰ পৰা ৰিডাৰজনে কিবা এটা নহয় কিবা এটা জ্ঞান পাব লাগিব এ মৰেল গিভছ এ পাৰ্পজ টু দ্য ষ্টৰি এণ্ড হেল্পছ ৰিডাৰ্ছ বিকেম বেটাৰ পিপল মৰেলছে কি কৰে ষ্টৰিটোৰ মানে উদ্দেশ্য কি আছিলে দিয়াৰ উদ্দেশ্য কি আছিলে সেইটো বুজি পোৱা যায় আৰু লগতে সেই ব্যক্তিজনে পঢ়োতাজনে কি হ'ব এটা নিজকে ভাল এজন ব্যক্তি হিচাপে পৰিগণিত কৰিবৰ কাৰণে সেই ষ্টৰিটোৰ পৰা এটা জ্ঞান লাভ কৰিব এটা লেচন লাভ কৰিব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ইউজ অফ লেংগুৱেজ ষ্টৰি লিখোঁতে সাধাৰণতে লেংগুৱেজবোৰ কেনে ধৰণৰ হ'ব লাগে লেংগুৱেজবোৰ তোমালোকে নিশ্চয় গম পোৱা ইয়াৰ লেংগুৱেজবোৰ চিম্পল হ'ব লাগিব ইউজ চিম্পল এণ্ড ক্লিয়াৰ লেংগুৱেজ বেছি কমপ্লেক্স চেণ্টেঞ্চত আচলতে ষ্টৰিবোৰ লিখিব নালাগে চিম্পল আৰু ক্লিয়াৰ লেংগুৱেজ ইউজ কৰি ষ্টৰিবোৰ লিখিম ইউজ কাৰেক্ট গ্ৰামাৰ ফাংচুৱেশ্যন এণ্ড স্পেলিং তাৰমানে আমি গ্ৰামাৰ ফাংচুৱেশ্যন মাৰ্কছবোৰ আৰু স্পেলিংবোৰ যাতে ঠিক কৰোঁ সেইটোৰ প্ৰতি আমি অলপ গুৰুত্ব দিব লাগিব তাৰপিছত ইউজ নেৰেটিভ টেকনিক্স অলপ বহলকৈ লিখিব পৰা যিবোৰ টেকনিক আছে সেই টেকনিকবোৰ তুমি এপ্লাই কৰিব লাগিব যেনেকৈ তুমি ডায়লগছ দি দিব পাৰা বা সংলাপ দি দিব পাৰা কিবা আৱেগিক কিছুমান তুমি মুহূৰ্ত দি দিব পাৰা বা ছাছপেশ্যন দি দিব পাৰা তাৰমানে কিবা এটা হ'ব যেন ইয়াৰ পিছত এনেকুৱা এটা ভাৱ এটা আহি থাকিব লাগে এইবোৰ তোমালোকে দিব পাৰা আৰু বেছিভাগ চেণ্টেঞ্চবোৰ পাষ্ট টেন্সত লিখিব লাগে সেইটো তোমালোকে হয়তো গম পোৱাই যিহেতু অতীতত হৈ যোৱা ঘটনাখিনিকে আমি ষ্টৰি আকাৰে কৈ থাকোঁ সেইকাৰণে পৰাপক্ষত আমি পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগে এতিয়া ইয়াত মই এটা কি দিছোঁ ষ্টৰি দিছোঁ তোমালোকে ষ্টৰিটো ভালদৰে মন কৰা যেনেকৈ টাইটেলটো কি দিয়া হৈছে দ্য ৰিৱাৰ্ড অফ হনেষ্টি মানে হনেষ্টি সততাৰ ওপৰত এটা কি হ'ল পুৰস্কাৰ দিয়া হৈছে দেখিছেনে খুব ধুনীয়াকৈ ষ্টৰিটো দিয়া হৈছে ষ্টাৰ্টিংটো চোৱা ওৱান ছানি ডে বুলি ষ্টাৰ্ট কৰিছে গতিকে এটা পেৰাগ্ৰাফ ৱাইজ আমি বস্তুবোৰ লিখিবলৈ চেষ্টা কৰিব লাগিব আৰু একেবাৰে অৱশেষত তুমি কি কৰিব লাগিব এটা মৰেল দিব লাগিব চোৱা হনেষ্টি ইজ দ্য বেষ্ট পলিচি গতিকে এই গোটেই কথাখিনি এটা ষ্টৰি ৰাইটিঙৰ জৰিয়তে ফুটাই তুলিব লাগিব আৰু বাকী কথাখিনি কিন্তু ষ্টৰি ৰাইটিঙৰ প্ৰেক্টিছৰ ওপৰতহে ডিপেণ্ড কৰিব তুমি যিমানেই প্ৰেক্টিছ কৰিবা দেখিবা তোমাৰ কম্পজিশ্যন স্কিলটো অৰ্থাৎ নিজে চেণ্টেঞ্চ বনোৱাৰ যিটো
কেপাচিটিটো সেইটো বিল্ড আপ হ'ব আৰু লগতে তোমাৰ যিবোৰ টেক্সচুৱেল কুৱেশ্যন আনচাৰ আছে সেইখিনিও কৰিব পাৰিবা তাৰমানে গতিকে ষ্টৰি ৰাইটিং কৰোঁতে বহুতখিনি কথা শিকিব পৰা যায় সেইকাৰণে পৰাপক্ষত আমি হিষ্টৰি ৰাইটিং 20টামান কিন্তু নিজেই প্ৰেক্টিচ কৰিব লাগে 2-এটামান তুমি উদাহৰণ কৰবা চালা কৰবা শিকিলা তাৰপাছত তুমি ষ্টৰি ৰাইটিং কৰিবলৈ চেষ্টা কৰা অট'মেটিকেলি তুমি ষ্টৰি ৰাইটিং কৰিব পাৰিবা তোমালোকে কথাটো বুজি পালা যে ষ্টৰি ৰাইটিং কি হয় বা কেনেকৈ ষ্টৰি ৰাইটিং লিখিব লাগে এতিয়া কুৱেশ্যনবোৰ কেনেকৈ পৰীক্ষাত দিয়া থাকে সেইটো চাই ল'বা কুৱেশ্যনবোৰত তোমালোকৰ ষ্টৰি ৰাইটিং লিখাৰ আগতে এনেকুৱা ধৰণৰ এটা কি দিব আউটলাইন দিব এই আউটলাইনটো পঢ়ি লৈ এতিয়া অলপ আগত যিখিনি পইণ্ট ক'লো সেই পইণ্টখিনি কিন্তু মনত থ'ব লাগিব আৰু সেই অনুপাতে তুমি ষ্টৰিটো ক্ৰিয়েট কৰি গৈ থাকিব লাগিব চ' ইয়াত আউটলাইনটো দিছে চোৱা এ হেয়াৰ লাভড এট এ টৰ্টইজ ফৰ হিজ চ'ল' ৱাক তো ইয়াত আকৌ ডেছ দি দিলে তাত আৰু কিবা কিবি কথা তুমি ইনক্লুড কৰিব লাগিব মানে তোমাক এটা আইডিয়া দিছে টৰ্টইজ চেলেঞ্জ হিম টু ৰান এ ৰেচ বিগেন হৈ গ'ল হেয়াৰ মুভ ফাষ্ট ষ্টপড মিড ৱে টুক ৰেষ্ট দ্য টৰ্টইজ ৱাক অন ইট অন দ্য ৰেচ মৰেল তো এই ধৰণৰ তোমালোকক কি দিব এটা আউটলাইন দিব এই আউটলাইনটো পঢ়ি লৈ তুমি অকণমান দেৰি চিন্তা কৰিবা ষ্টৰিটো কেনেকৈ লিখিবা আৰু এই আউটলাইনটোৰ পৰাই তুমি কি কৰিব লাগিব টাইটেলটো আৰু মৰেলটো চিন্তা কৰিব লাগিব দেখিছেনে মৰেলটো লিখা আছে কি চ'ল' বাট ষ্টেডি উইন্স দ্য ৰেচ গতিকে এই ধৰণৰ কিছুমান আমি মৰেলবোৰ চিন্তা কৰিব লাগিব এতিয়া আমাৰ মৰেল লিখোঁতে বহুতৰে কি হয় সমস্যা হয় গতিকে মই মৰেল কিছুমান দি দিছোঁ তোমালোকে চাই ল'বা এই মৰেলবোৰ তোমালোকে মনত থ'বা আৰু তাৰ মিনিংবোৰ বুজি ল'ব চেষ্টা কৰিবা তেতিয়া কি হয় তুমি ষ্টৰিটো লিখোঁতে গম পাবাই যে ইয়াত কি নীতি জ্ঞান আমি দিব বিচাৰিছোঁ তুমি লিখিব পাৰিবা তেতিয়া তোমালোকে ইয়াত মন কৰা মই 10টা মৰেল দি দিছোঁ যেনেকৈ হনেষ্টি ইজ দ্য বেষ্ট পলিচি মানে সাধুতাই হৈছে পৰম ধৰ্ম শ্ল' এণ্ড ষ্টেডি উইন্স kindness always returns to you hard work brings success never judge a book by its cover unity is strength pride leads to a downfall greed leads to trouble helping others make the world better where there is a will there is a way মানে য'তেই ইচ্ছা তাতেই পথ মুকলি হয় গতিকে এই ধৰণৰ কিছুমান মৰেল আছে এই মৰেলবোৰ তোমালোকে এবাৰ চাই ল'ব আৰু মোৰ এম্প্লিফিকেশ্যনৰ যদি ভিডিঅ' ক্লাছ 9ৰ ইংলিছ গ্ৰামাৰৰ ভিডিঅ' যদি চাইছা তেতিয়াহ'লে ইয়াৰ ওপৰতো বিশেষকৈ এক্সপ্লেইন কৰি থোৱা আছে যদি ইয়াৰ ওপৰত যদি অলপ ডিটেইলছকৈ চাব বিচাৰিছা তেতিয়াহ'লে ডিছক্ৰিপশ্যনত এটা লিংক দি দিয়া হ'ব তাত ক্লিক কৰিলে তোমালোকে অসমীয়াৰ ভাঙনি আৰু লগতে তাৰ ব্যাখ্যাও পাই যাবা গতিকে আজিলৈ ইমানেই আছিলে ভিডিঅ' যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং